পৃথিৱীৰ ভিতৰতে এখনেই একমাত্ৰ মঞ্চ যিখন মঞ্চত ভিভিআইপিৰ কোনো ৰিজাৰ্ভেশ্যন নাই কোনো ধনীৰ বাবে ইয়াত আসন সংৰক্ষণ নাথাকে যি সোনকালে আহিব সিয়ে আগত বহিবলৈ পাব যি দেৰিকৈ আহিব তেওঁ পিছত বহিবলৈ পাব হয়নে ঠেলি হেঁচি কোনোবা ডাঙৰ মানুহ আহিছে বুলি আগত বহিবলৈ দিয়ে নেকি নিদিয়ে আপোনালোকেও নিদিব কাৰণ এখন আসন সকলোৰে বাবে সমান এই যে গুৰু আসন ভাগি সেই গুৰু আসন ভাগিত এটা বিশ্বাস আছে কিহৰ বিশ্বাস আধ্যাত্মিক বুলি ক'বলৈ যোৱাৰ লগে লগে আমাক একাংশই কয় যে অবৈজ্ঞানিক কিছু চিন্তাধাৰা নেকি বুলি ক'ব বিচাৰে গুৰুজনাৰ আদৰ্শ সম্পূৰ্ণ বৈজ্ঞানিক গুৰুজনাৰ আদৰ্শ এইভাবে বৈজ্ঞানিক চাব এই যে গুৰু আসন ভাগিলৈ আমি সকলোৱে চালো এই গুৰু আসন ভাগি এই যে 7 খলপীয়া 5 খলপীয়া গুৰু আসনৰ ভিতৰত কি থাকে আমি বিশ্বাস কৰো এক ঈশ্বৰবাদত কিন্তু তাৰ ভিতৰত কি থাকে এখন গ্ৰন্থ গুণমালা থাকে এটা জাতিক এখন গ্ৰন্থই ধৰি ৰাখিছে আপুনি ভাবি চাওক তাৰ ভিতৰত বিশেষ একো নাই এই গুৰু আসন ভাগিৰ ভিতৰত আমি যদি ভাবি থাকো ঈশ্বৰ ওলাই আহিব এতিয়া তাৰ পৰা সাক্ষাৎ ওলাই আহিব নেকি নাহে তাৰ ভিতৰত কি আছে গুণমালা আছে হাতী মাৰি ভৰুকাত ভৰুৱা গুৰুজনাই কিয়া লিখি থৈ গল যে গোটেই জাতিটো তথ্যভিত্তিকভাৱে সমৃদ্ধ হৈ থাকিব তাত গ্ৰন্থ আছে কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ কীৰ্তনৰ মাজত গুৰুজনা আমাৰ মাজত থাকিবই নামঘোষাৰ মাজত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আমাৰ মাজত থাকিবই তাৰোপৰি যে গুণমালা আমাৰ মাজত যে দি থৈ গ'লে গুণমালাখনক বিশ্বাস কৰি আমি সকলো এতিয়া বহি থকা নাই জানো ভাগৱত ব্যাখ্যা কৰে আমি বহি থাকো কিহৰ আশাত কিহৰ হেপাহত কিবা পোৱাৰ তাৰণতো নহয় কাৰণ গুৰুজনাই সেই এক ঈশ্বৰবাদৰ বিশ্বাসটোৰ কথা কৈছিল আজি সাম্প্ৰতিক সময়ত আপোনাক বহুজনে আক্ৰমণ কৰিব পাৰে কাৰণ প্ৰেক্ষাপটটো এনেকুৱা যে আজিৰ সময়ত ধামখুমীয়া কিহত আপোনালোকে নিশ্চয় মই নকলেও সেই কথাখিনি জানে আপোনালোকে টেলিভিছন খোলাৰ লগে লগে আপোনালোকে দেখিছে এইকেইটা দিন অসমৰ ৰাইজ ক'ত ব্যস্ত হৈ পৰিছে আপোনালোকে দেখিছে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ঘনে ঘনে পূজা মণ্ডপত সোমাবলৈ ভিৰ লাগিছে গধূলি হোৱাৰ লগে লগে সেই সকলৰ কিন্তু নামঘৰলৈ আহিবলৈ সময় নাই আহৰি নাই আমি বিৰূপ কৰিব বিচৰা নাই আমি আক্ৰমণ কৰিব বিচৰা নাই আমি আক্ৰোশমূলক কথা ক'ব বিচৰা নাই এইবাবেই কাৰণ গুৰুজনাই কৈ থৈ গৈছিল যে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত আপুনি যেটো কৰি আছে আপুনি কৰ্মটো কৰি যাওক আপুনি আনৰ ধৰ্মক হিংসা কৰিব নালাগে কাৰণ গুৰুজনাই যেতিয়া নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল তেতিয়া গুৰুজনাৰ আইগৰাকীও কিন্তু কি কৰিছিল ৰন্ধনশালৰ কাষতে গণেশৰ মূৰ্তি এভাগ পাতি অকনমানকৈ আইগৰাকীৰ মন যে নাৰীৰ মন তেওঁ স্বামীয়ে যতেই যি কৈ নাথাকক তেওঁ ভাবিছিল যে ঈশ্বৰ গণেশৰ মূৰ্তি এভাগ পাতি তাতে বিশ্বাস এটা ৰাখিছিল কিয় ৰাখিছিল এদিনটো মহাপুৰুষ মাধৱে আহি দেখিল মাধৱ পুৰুষে যেতিয়া আহি দেখিছে যে আইগৰাকী দেখোন এনেকুৱা কিবা এটা কৰি আছে আচৰিত কথা যে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাই যদি গোটেই বিশ্বত এতিয়া বাণী বিলাই ফুৰিছে শান্তিৰ এক ঈশ্বৰবাদৰ কথা কৈছে ঘৰখনতে এনেকুৱা হৈছে এইটো ডাঙৰ কথা লগে লগে তেতিয়া মহাপুৰুষ মাধৱে আইগৰাকীক কৈছে বোলে আই আপুনি এইটো বৰ ডাঙৰ কাম কৰিছে নহয় যে আপুনি এই গুৰুজনাই ধৰ্মৰ বাণী বিলাই ফুৰিছে এক ঈশ্বৰবাদৰ কথা কৈছে আপুনি বাৰু মূৰ্তি ভাগ কিয় পাতিছে কওকচোন আইগৰাকীয়ে তেতিয়াহে বুজি পালে মনত অকনমান অসন্তোষ আছিল এটা কথাই কৈছিল তেওঁতো ঘৰ সংসাৰৰ প্ৰতি মন কান নাই আপোনালোক ভকতকহে তেওঁ ভাল পায় বেছি গতিকে ভকতৰ লগতে তেওঁ থাকক ঘৰখনৰ ল'ৰা ছোৱালী মইহে সম্ভালি আছো এটা আক্ৰোশ এটা অভিমান আইগৰাকীৰ যেটো আমাৰ হততে নাৰীসকলৰ থাকেনে ঘৰখনলৈ পুৰুষজন অহা অকনমান দেৰি হ'ল বাপগৰাকী দেৰিকৈ আহিছে আপোনাৰ অসন্তোষটো আপুনি কৈ দিব নালাগে ঘৰলৈ আপোনাৰ স্বামী আহিছে হে পানী গিলাস দিওতেই গম পাব চাহৰ কাপটো আনি আনকালে দিয়া জুখতকৈ যেতিয়া অকনমান ঠেকেচা এটা মাৰি দিব তেতিয়াই গম পাব যে অকনমান দেৰি হৈছে তেতিয়াই গম পাব যে বজাৰৰ মুনাখনত কিবা এটা কম হৈছে যাৰ বাবে গধূলি ভাতকেটা দিওতে হেতাখন অকনমান জুৰত পৰিছে তেতিয়াই গম পাব এই অসন্তোষবোৰ আমিতো সাধাৰণ মনুষ্য গুৰুজনাই যিবোৰ চৰিত্ৰ উপস্থাপন কৰি থৈ গৈছিল নাৰী কেন্দ্ৰিক তাতো সেই অসন্তোষবোৰ দেখিবলৈ পোৱা গৈছিল কিন্তু সেইবোৰ আমি ধনাত্মক এটা দৃষ্টিভংগীৰে ল'ব লাগিব আইগৰাকীও অসন্তোষ কৰিছিল নহয় আনকি আইগৰাকীয়ে এটোও কৈছিল যে নিজৰটো কন্যাগৰাকীৰ বিয়া দিয়াৰ সময় আহি পৰিছিল যে মহাপুৰুষ মাধৱ যেহেতু ইমান কাষতে থাকে আপোনাৰ আমাৰ কন্যাকে দিয়াৰ কথা চিন্তা কৰিব নোৱাৰিনে এবাৰ কোৱা নাছিল জানো গুৰুজনাকটো কৈছিল গুৰুজনাই বোলে কি কথা কয় মই এই কথা মাধৱক কি বুলি কম কাৰণ সম্পৰ্কটো তেওঁলোকৰ বেলেগ ধৰণৰ এই সম্পৰ্কটোত কেনেকৈ কম কিন্তু আইগৰাকীয়ে নামানে কবই লাগিব এদিন কি কৰিলে গুৰুজনাই তেতিয়া বোলে মাধৱ কিবা এটা কব লগা আছিল মাধৱ পুৰুষেটো লগে লগে গম পাই গৈছে বোলে গুৰু আপুনি যি কথা কম বুলি ভাবিছে সেই কথাটো মই কৰিব নোৱাৰো বাকি যি কথা আছে আপুনি কব পাৰে বোলে নহয় ভাবিছো যুজিবলৈ যেহেতু আগ বাঢ়িছোৱে
বোলে গঁড় বান্ধি যুঁজো তেতিয়া আকৌ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে উত্তৰ দিছে বোলে গঁড় বান্ধি যদি যুঁজো তেন্তে মই ৰথী যদি গঁড় বান্ধি নুযুঁজো তেন্তে মই মহাৰথী তো গুৰুজনাই কি ক'ব আৰু মাধৱৰ সন্মুখত মাধৱ পুৰুষৰ সন্মুখত সেইদিনা গুৰুজনা নিৰুত্তৰ হৈ গ'ল গুৰুজনাই উত্তৰ দিব নোৱাৰিলে বোলে মাধৱে যি ভাবিছে সেই কথাই হওক এই যে আইগৰাকীৰ কথাত লাগি এই যে সমাজৰ সম্পৰ্কটো আঙুলিয়াব যে সমাজে যে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ সৈতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ এনেকুৱা কি সম্পৰ্ক এই কথাটোত যে কোনোবাই সমালোচনা কৰিব বুলি ভাবি এই সিদ্ধান্তটো ল'ব বিচাৰিছিল কিন্তু অৱশেষত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ যুক্তিত ৰৈ গ'ল গুৰুজনাৰ যিমান বিশাল ব্যক্তিত্ব এই যে গুৰু বুলি আমি সম্বোধন কৰিয়ে যে আৰম্ভ কৰিছো আমি ক'ৰ পৰা আৰম্ভ কৰিম সংস্কৃতিৰ গুৰু সাহিত্যৰ গুৰু সমাজৰ গুৰু আধ্যাত্মিকতাৰ গুৰু আপোনাৰ জীৱন দৰ্শনৰ গুৰু কোনটো দিশৰ ওপৰত আপুনি ক'ব আমি বক্তাসকলে আচলতে গুৰুজনাৰ বিষয়ে ক'বলৈ যাওঁতে প্ৰথম উজুতিটো সেইখিনিতে খাওঁ যে আমি ইমান এটা বিশাল ব্যক্তিত্ব আমি আৰম্ভ কৰিম ক'ৰ পৰা যদি সংস্কৃতিৰ দিশৰ পৰা কওঁ ইমান সুন্দৰকৈ নিৰ্দিষ্ট বক্তা বাবুৰাকীয়ে কৈ থৈ গ'ল যে এখন প্ৰথম মঞ্চৰ আৱিষ্কাৰক প্ৰথম নাটৰ আৱিষ্কাৰক নাট প্ৰথমে তেওঁ ৰচনা কৰিছিল সেই কথাখিনি যদি কওঁ তেন্তে তাত আপুনি অনুভৱ কৰিব যে এখন নাটৰ জৰিয়তে সমাজক কেনেকৈ সমৃদ্ধ কৰিব লাগে সেই কথাখিনি তাত প্ৰকাশ পাইছিল গুৰুজনাৰ প্ৰতিখন নাটত মোৰ আটাইতকৈ ভাল লাগে যে গুৰুজনাই নাৰী চৰিত্ৰক খুব প্ৰাধান্য দি ইমান সুন্দৰকৈ নাৰী চৰিত্ৰবোৰ বৰ্ণনা কৰিছে সীতাৰ চৰিত্ৰটো আপোনালোক সকলোৱে জানে সীতাক এটা প্ৰতিবাদী দৃষ্টিভংগীত উপস্থাপন কৰিছে এই যে আমি একাংশ নাৰী এনেকুৱাও আছো যে কেতিয়াবা যদি ভাল লগা বস্তু এবিধ আমাৰ হাতত কোনোবাই তুলি দিয়া নাই আমি অকণমান অভিমান কৰো আমাক লাগিবই আমাৰ বাৰীৰ ফুল গছ এজোপা আমি ৰুইছো কোনোবাই নুসুধাকৈ ফুলজোপা চুৰ কৰি নিলে আমাৰ বেয়া লাগিব আইসকল ফুলৰ প্ৰতি গছৰ প্ৰতি বেছি আকৰ্ষিত গতিকে ফুলপাহ ছিঙি নিলে বেয়া লাগে সেই অৱস্থাটো কাৰ হৈছিল সচিৰ হোৱা নাছিল জানো যেতিয়া নাৰদে গৈ সচিক কৈছিল যে বোলে ফুলপাহ এতিয়া নিব লাগিব ফুলপাহ আপুনি দিব লাগিব সত্যভামাক ফুলপাহ লাগে আৰু সত্যভামাই নেৰে যে মোক পাৰিজাত ফুল লাগিবই ৰুক্মিণীক তুমি আনি দিব পাৰিলা মইতো তোমাৰ পত্নী যে মোকো লাগিব লাগে লাগে ভাৱটো আহিল নে মনত তাৰ পাছত আকৌ হচি নামানে নহব মোৰ বাৰীৰ এই ফুলপাহ কেৱল মোৰ খোপাতহে হ'ব মই নিদিওঁ লগে লগে কি ক'লে অভাগ্য কপাল ইন্দ্ৰাণী হচিক পাৰিজাত কথা ক মানসী সত্যভামা পিন্ধিতে সাধগেল ঋষিৰাজ বুলগেয়া যবে অনেক পুণ্য কয়ে কহু অমৰাৱতীক অধিকাৰিণী হয় তেওঁৱে পাৰিজাত পৰিধান কৰিতে পাৱে আমাৰো পাৰিজাত ইন্দ্ৰজিতে পাৰয়ে নাহি মানে আমাৰ পাৰিজাত ইন্দ্ৰদেৱৰ বাহিৰে আন কোনেও ল'ব নোৱাৰে তুমি ক'লেই হ'ব নেকি সত্যভামা মানুহে মই স্বৰ্গত বাস কৰোঁ গতিকে এই ফুলপাহ কেৱল মোৰ খোপাতেই থাকিব সেইটো অহংভাৱ সেই চৰিত্ৰটোৰ সমান্তৰালকৈ যদি আপুনি চাই তাৰ এটা বিপৰীত চৰিত্ৰ আপুনি দেখিব ৰুক্মিণীৰ চৰিত্ৰটো অৰ্থাৎ ৰুক্মিণীয়ে সকলোখিনি সহজে এৰি দিছিল ঠিক আছে প্ৰথম ফুলপাহ তুমি মোক আনি দিলা প্ৰভু স্বামী তুমি মোক দিলা মোৰ খোপাত উজলিল তুমি দ্বিতীয় ফুলপাহ কাক দিছা তুমি দিব পাৰা কথা নাই দাবীও কৰা নাছিল গতিকে সেই যে সহনশীলতা গুৰুজনাই সেই নাৰী কেন্দ্ৰিক চৰিত্ৰবোৰ তেনেকৈ উপস্থাপন কৰি থৈ গৈছিল সেই নাটবোৰৰ জৰিয়তে আমি জীৱন দৰ্শনৰ কথা শিকিব পাৰো কেৱল মাত্ৰ আমি এঘণ্টা আমি ভাওনা ভাগ চাইছো নাট ভাগ চাইছো তাতেই শেষ নহয় এতিয়া সেই যিবোৰ অৱদান সেইবোৰ আমাৰ বাস্তৱ জীৱনত কেনেকৈ আচলতে ঘটি আছে এই কথাবোৰ আমি চাব লাগে এই নামঘৰ ভাগিৰ কথা কওঁতে আৰু এটা কথা মই কৈ থৈ যাব লাগিব আমাৰ নতুন প্ৰজন্মক লৈ এই কথাটো সকলোৱে কয় যে নতুন প্ৰজন্ম নামঘৰলৈ আহিব নিবিচাৰে যে ল'ৰা ছোৱালী আজিকালি নামঘৰলৈ নাহে বুলি কয় বাৰ্থডে পাৰ্টি এটাত যেনেকৈ যাবলৈ ইচ্ছুক আজি নিশা যদি ক'ৰবাত কিবা অনুষ্ঠান এটা থাকে যাবলৈ যিমান ইচ্ছুক আজি আন এটা অনুষ্ঠানলৈ যাবলৈ তেওঁলোক যেনেকৈ আগ্ৰহী হৈ থাকে নামঘৰলৈ আহিবলৈ ইচ্ছুক নহয় বুলি কয় এই কথাটোত আপোনালোকে অনুভৱ কৰেনে আপোনালোকে ভাবেনে যে ভুলখিনি ক'ত হৈছে আমি এইটো ক'লেও নহ'ব যে নতুন প্ৰজন্ম নাহে কিয় তেওঁলোকক আনিব লাগে তেওঁলোকক আমি জোৰ দি আনিব নালাগে নহাৰ আৰু এটা কাৰণ আছে কিয় জানে এই যে নামঘৰলৈ আহি নামঘৰৰ পৰা উভতি গৈ যেতিয়া ঘৰখনৰ মাতৃগৰাকীয়ে যেতিয়া ঘৰত গৈ ক'ব আজি হৈকিয়ানীৰ লগত এইটোহে হ'ল এই নামঘৰত প্ৰসংগত কি হ'ল তেওঁ গম নাপায় পিছফালে বহি হৈকিয়ানী বৰুৱানীৰ কাহিনী আৰম্ভ কৰিছে আমুকৰ ল'ৰাটোৱে আমুকত চিট পালে তামুকৰ ছোৱালীজনী কালি বাইকত আহিছিল কোনটো ল'ৰাৰ লগত আহিছিল নাজানো নহয় ইহঁতৰ চাগে বিয়া ঠিক হৈ আছে দেই বোলে আমুকৰ বিয়াখন ভাঙিল নহয় তামুকৰ কিবা এটা হ'ল এই কথাবোৰ আলোচনা হয় গুৰুজনাৰ আদৰ্শ ক'ৰবাতে থাকিল মা প্ৰসাদ বিতৰণ হৈ আছে চুকে কোণে দেখিব খুঁটা এটা আঁৰ লৈ লৈছে খুঁটাত ভেজা দিটো বহা আছেই ভেজা এটা দি ল'ব আৰু খুঁটাতে তিনিগৰাকী মিলি ল'লে বোলে কাহিনী ক'ৰ পৰা আৰম্ভ কৰিলে গাঁওখনৰ এইটো চুকৰ পৰা গোটেই কাহিনী শেষ কৰি সিটো চুক পালে সেই মানুহগৰাকীয়ে যদি ঘৰখনত গৈ যদি কয় যে আজি এনেকুৱা হ'ল পাতি থাকে সন্তানে যদি শুনে শুনাৰ পিছত সেই সন্তানে পিছদিনা নামঘৰলৈ আহিম বুলি ভাবিবনে
নামঘৰৰ কথাবিলাক এই যে বিষয়বাবক লৈ যে আজিকালি অৰিয়া অৰি খোৱা কামোৰা যে এতিয়া লাহে লাহে আটাইতকৈ পবিত্ৰ ঠাইখিনি পাইছেহি, এই কথাটো আপোনালোকে অনুভৱ কৰেনে? যিখন পবিত্ৰ ঠাইত কেতিয়াও বিষয়বাবক লৈ কেতিয়াও তৰ্ক হোৱা নাছিল, লাহে লাহে নামঘৰৰ মজিয়াত সেইবোৰ হ'বলৈ লৈছে। আৰু অসমীয়া সমাজৰ আটাইতকৈ বেয়া লগা কথা সেইবোৰে। গতিকে সন্তানক আপুনি আনিবলৈ হ'লে আপুনি তেওঁক আকৰ্ষণ বৃদ্ধি কৰাব লাগিব। এই যে গ্ৰন্থখনৰ কথা ক'লো, তেওঁক যুক্তিৰে বুজাব লাগিব যে চোৱা শুন, তুমি যাব লাগিব নামঘৰলৈ, কাৰণ নামঘৰত তুমি বৈজ্ঞানিক দৃষ্টিভংগীৰ কিছু বিশ্লেষণ পাবা, তাত গ্ৰন্থহে আছে। তুমি পঢ়ি চাব লাগিব গুণমালাত কি আছে, তুমি চাব লাগিব কীৰ্তনত কি আছে, তুমি চাব লাগিব ঘোষাত কি আছে। যদি কীৰ্তনক স্বীকাৰ কৰিব নোখোজা কোনো থাকে, তেওঁলোকক সাহিত্যিকৰ ভাষাৰে কম যে কীৰ্তনক আপুনি নামানিব পাৰে, কীৰ্তনক আপুনি অস্বীকাৰ কৰক, কিন্তু আপুনি এটা কথা বিশ্বাস কৰিব লাগিব, কীৰ্তনৰ কোলাত আপোনাৰ জন্ম, প্ৰতিগৰাকী অসমীয়াৰ কীৰ্তনৰ কোলাত জন্ম, আৰু কীৰ্তনৰ কোলাতে আপোনাৰ মৃত্যু হ'ব। আপুনি স্বীকাৰ কৰিব লাগিব। নামঘোষা, ঘোষা শাস্ত্ৰ, তাৰ জৰিয়তে আপুনি ঈশ্বৰৰ উপাসনা কৰিব পাৰিব। এখন গ্ৰন্থৰ জৰিয়তে ভাবক, ইয়াত অবৈজ্ঞানিক একো কথা নাই, ই মানসিক খাদ্য হ'ব পাৰে। আজি বহু বছৰ আগতে বহু ঠাইত বহু সাহিত্যিকে এই কথাবোৰ কৈ থৈ গৈছে, কিন্তু আমাৰ একাংশ বংগৰ সাহিত্যিকে কিন্তু গুৰুজনাক তেতিয়া আক্ৰমণ কৰিছিল। আনকি এনেকেও লিখিছিল যে চৈতন্যদেৱৰ পৰা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা বোলে অনুপ্ৰাণিত হৈছে। সেইসকলক ক'ব বিচাৰিম যে গুৰুজনা চৈতন্যদেৱতকৈ ৩৬ বছৰ ডাঙৰ। গতিকে ৩৬ বছৰ ডাঙৰ ব্যক্তি এগৰাকী কেনেকৈ অনুপ্ৰাণিত হ'ব? কেৱল হৰে কৃষ্ণ হৰিৰাম মিলিলেই, কৃষ্ণ হৰি অ হৰি ৰাম ৰাম ৰাম, এই মিলটো দেখিলেই আমি ক'ব নোৱাৰো যে গুৰুজনা তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈছে। শ্বেক্সপিয়াৰতকৈ শ্ৰেষ্ঠ বুলি আমাৰ নিৰ্দিষ্ট বক্তা বাপগৰাকীয়ে কৈ থৈ গৈছে। এই ক্ষেত্ৰত মই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু শ্বেক্সপিয়াৰৰ এটা কাল্পনিক কথোপকথন পাঠ কৰিছিলোঁ আজিৰ পৰা বহু বছৰ আগতে। তাত উপস্থাপন কৰিছিলোঁ যে সঁচাকৈ শ্বেক্সপিয়াৰতকৈ গুৰুজনা শ্ৰেষ্ঠ, কিন্তু ভুল হ'ল অসমীয়া সমাজৰ, যে অসমীয়া সমাজে সেই গুৰু আসনখনৰ পৰা এইখিনিলৈকে এই ঠাইখিনিৰ মাজতে শংকৰদেৱক ৰাখিব বিচাৰিলে। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শটোক এই ইমানখিনিৰ মাজতেই ৰাখিলে। গুৰু জয়ন্তী পাতিলে, ধৰ্মালোচনী সভা এখন, দুই এজন আমাৰ দৰে বক্তাক মাতিলে, কথা বতৰা হ'ল, ভোজ ভাত খাই সকলো ঘৰা ঘৰি গ'ল। নাই, পিছদিনাৰ পৰা আমাৰ হাতত অসংখ্য বিকল্প, আমি কামে কামে লাগি গ'লো। ৰৈ গ'ল কামখিনি সেইখিনিতে। এইখিনিতে ৰৈ যোৱাৰ বাবেই আমি ক'ৰবাত দুৰ্বল হৈ গৈছো। আমাক সমালোচনা কৰিবলৈ সকলোৱে সুযোগ সুবিধা পাইছে।